নৱবৰ্ষ অৰ্থাৎ 2026 চনৰ প্ৰথম দিনটো অৰ্থাৎ 1 জানুৱাৰীৰ দিনটোত আপোনালোকে এইসমূহ কাম কৰিবলৈ নাপাহৰিব। যদিহে আপুনি 1 জানুৱাৰীৰ দিনটোত এইকেইটা কাম কৰে তেনেহলে বছৰটোলৈ থাকিব দেৱী লক্ষ্মীৰ কৃপা। হয়, নমস্কাৰ। আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে নৱবৰ্ষ তথা 2026 চনত কৰিবলগীয়া কেইটামান শুভ আৰু অশুভ কামৰ বিষয়ে তথা কেনেধৰণে আপোনালোকে কামবোৰ কৰিলে শুভ ফল লাভ কৰিব সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। লোকবিশ্বাস অনুসৰি নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান বিশেষ কাম হাতত ল'ব লাগে। বছৰৰ প্ৰথম এই দিনটোত যিবোৰ কাম আপোনালোকে সম্পন্ন কৰিব পাৰে সেই কামবোৰ যদিহে সম্পন্ন কৰে তেনেহলে শুভ তথা ইতিবাচক ফলাফল পোৱা যায় বুলিও বিশ্বাস কৰা হয়। তদুপৰি নৱবৰ্ষৰ প্ৰথম দিনটোতে এই কামবোৰ সম্পাদন কৰিলে দেৱী লক্ষ্মীও সন্তুষ্ট হয় বুলি লোকবিশ্বাস প্ৰচলিত। নৱবৰ্ষ অৰ্থাৎ 2026 চনৰ আৰম্ভণিলৈ আৰু বেছি দিন নাই। পোৱা আৰু নোপোৱাৰ আনন্দ শুভৰ মাজতে সকলোৱে 2025ক আদৰিবলৈ বিদায় দিবলৈ সাজু হৈছে আৰু ঠিক তেনেকৈ 2026ক আদৰিবলৈ সাজু হৈছে। স্বাভাৱিকতে প্ৰত্যেকটো নতুন বছৰৰ লগে লগে সকলোৰে মনলৈ আহে নতুন আশা আৰু নতুন সংকল্প। সেয়েহে নৱবৰ্ষৰ প্ৰথম দিনটো সকলোৰে বাবে বিশেষ। যিহেতু 2025 চনটো আমাৰ অসমবাসীৰ কাৰণে খুবেই এটা দুখৰ বছৰ বুলি ক'লেও মিছা নহ'ব। গতিকে আপোনাৰ 2026 চনটো যাতে ভালকৈ যায় তাৰ কাৰণে আপোনালোকে এইসমূহ কাম কৰিব পাৰে। এই দিনটো সমগ্ৰ বিশ্বতে অত্যন্ত উলহ মালহেৰে উদযাপন কৰা হয়। সাধাৰণতে নতুন বছৰটো যি শক্তিৰে আৰম্ভ হয় বা যি শক্তিৰে আৰম্ভ কৰে সেই শক্তিয়ে বছৰটোলৈ বাকী সময়ছোৱাত মানুহৰ জীৱনত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়। লোকবিশ্বাস অনুসৰি নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান বিশেষ কাম যদিহে আপোনালোকে হাতত লয় তেনেহলে দেৱী মা লক্ষ্মী খুব বেছি সন্তুষ্ট হয় আৰু ইয়াৰ ইতিবাচক ফলাফল আপোনাৰ জীৱনত পায় বুলি বিশ্বাস কৰা হয়। তদুপৰি নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনালোকে এইসমূহ কাম কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় বুলিও লোকবিশ্বাস আছে। গতিকে বলকচোন জানি লওঁ কোনবোৰ কাম আমি নতুন বছৰৰ প্ৰথম দিনটোত কৰিব লাগে। 2026 চনৰ প্ৰথম দিনটোত আপোনালোকে এইসমূহ কাম নিশ্চয় কৰিব। নৱবৰ্ষৰ প্ৰথমটো দিনত ব্ৰহ্ম মুহূৰ্তৰ সময়ত চকু মুদি প্ৰাৰ্থনা কৰক। লগতে বছৰৰ প্ৰথম দিনটোতেই তুলসীৰ গছৰ তলত পানী আগবঢ়াওক। তেনে কৰিলে উৎকৃষ্ট ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰীৰ দিনটোত আপোনালোকে দান বৰঙণি বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচনা হয়। গতিকে প্ৰথম দিনাই আপোনালোকে নিশ্চয়কৈ দান কৰিব। ইয়াৰ ফলস্বৰূপে আপোনাৰ গ্ৰহৰ অৱস্থান শক্তিশালী হ'ব। লগতে আপোনাৰ ঘৰখনলৈ সুখ আৰু শান্তি আহিব। আপোনাৰ সামৰ্থ্য অনুসৰি আপোনালোকে আৰ্তজনক গৰম কাপোৰ, শস্য নাইবা ধন ইত্যাদি দান কৰিব পাৰে। এটা পৰিষ্কাৰ আৰু সুসংগঠিত ঘৰত ইতিবাচক শক্তি প্ৰবাহিত হৈ থাকে। দেৱী লক্ষ্মীয়েও পৰিষ্কাৰ পৰিচ্ছন্নতা যিহেতু ভাল পায় গতিকে দেৱী লক্ষ্মী পৰিষ্কাৰ ঘৰতহে বাস কৰে। গতিকে নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনালোকে ঘৰ পৰিষ্কাৰ হৈ থকাটো বাঞ্ছনীয়। লগতে আপোনালোকে ঘৰ দুৱাৰ চাফ কৰাৰ পাছতেই আপোনালোকে তাত গংগা জল অকণমান ছটিয়াই দিব। এনেকুৱা কৰিলে বছৰটোলৈ আপোনাৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। নৱবৰ্ষৰ প্ৰথম দিনটোত নিশ্চয়কৈ লাড্ডু গোপালক সেৱা আগবঢ়াব। তেওঁক মিঠা ব্যঞ্জন আগবঢ়াওক। ইয়াৰ দ্বাৰা লাড্ডু গোপাল সোনকালে সন্তুষ্ট হ'ব আৰু তেওঁৰ আশীৰ্বাদ আপোনাক প্ৰদান কৰিব। যিহেতু এইবাৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নতুন বছৰ আৰু বৃহস্পতিবাৰ দিনটো যিহেতু এটা গুৰুবাৰ বুলি বিশ্বাস কৰা হয় আৰু সেই দিনটো হৈছে অত্যন্ত শুভ। গতিকে 2026 চনক শুভ কৰি তুলিবলৈ আপোনালোকে তুলসী গছ ৰোপণ কৰিব পাৰে। লগতে লক্ষ্মী দেৱী তুলসীত যিহেতু বাস কৰে গতিকে তুলসী ভগৱান বিষ্ণুৰো অতিকৈ প্ৰিয়। গতিকে আপোনালোকে তুলসীৰ তলত চাকি বন্তি জ্বলাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো ছেভ কৰি ৰাখক যাতে 1 জানুৱাৰীৰ দিনটোত আপোনালোকে বেলেগ কাম নকৰিলেও এই কামকেইটা যাতে নিশ্চয়কৈ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে যদিহে এতিয়ালৈকে ভিডিঅ'টি চাই আছে আৰু এতিয়া লাইক এটা কৰি দিয়া নাই তেনেহলে নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰিব। যেহেতু নৱবৰ্ষৰ কথা আলোচনা কৰি আছো গতিকে আপোনালোকক জনাও যে নৱবৰ্ষৰ শুভ ক্ষণত আপোনালোকে ঘৰলৈ সমুদ্ৰ মন্থনৰ পৰা ওলোৱা এইকেইবিধ সামগ্ৰী আনিব পাৰে। আৰু যদিহে ইয়াৰে কোনো এবিধ সামগ্ৰী আপুনি ঘৰলৈ আনি থয় তেনেহলে আপোনাৰ বছৰটোলৈ থাকিব ধন আৰু সমৃদ্ধি। সমুদ্ৰ মন্থনৰ সময়ত সাগৰ নদীৰ পৰা ওলাইছিল 14টা বহুমূলীয়া ৰত্ন আৰু সমুদ্ৰ মন্থনৰ পৰা ওলোৱা ইয়াৰে কোনো এটা সামগ্ৰী যদিহে ঘৰখনলৈ আনে তেনেহলে আৰু সেই সামগ্ৰীবিধ আপুনি যদি ভালকৈ ৰাখিব পাৰে তেতিয়া দুখ আৰু দৰিদ্ৰতা দূৰ হৈ যায় বুলিও বিশ্বাস কৰা হয়। আপোনালোকক এটা কথা
এইখিনিতে কৈ থওঁ যে দেখাই দেখি বস্তু কিছুমান আপোনালোকে ঘৰলৈ আনিলেই নহব, সেই বস্তুসমূহ কেনেকৈ ৰাখিব লাগিব নাইবা কেনেকৈ সেই বস্তুটো লালন পালন কৰিব লাগিব সেই কথাও কিন্তু জনাটো খুবেই দৰকাৰ। বহুলোকে এতিয়া মানি প্লান্ট ঘৰত ৰুলে যিহেতু ভাল, গতিকে বহুলোকে মানি প্লান্ট এজোপা দেখাক দেখি আনি ঘৰত ৰোপণ কৰি থয়, কিন্তু সেই গছজোপা ভালকৈ প্ৰতিপালন নকৰাৰ জহত বহুলোকে কিন্তু তাৰ বিৰূপ প্ৰভাৱটোহে ঘৰত পৰা দেখা পোৱা যায়। চলিত 2025 বৰ্ষৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান দিন বাকী, গতিকে আপোনালোকৰ 2026 চনটো যদি ভালকৈ যোৱাটো বিচাৰে তেনেহলে বছৰৰ আৰম্ভণিতে আপোনালোকে ধনাত্মক শক্তিৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই দৰকাৰ। হিন্দু ধৰ্মীয় আখ্যান অনুসৰি দেৱতা আৰু অসুৰে একেলগে সমুদ্ৰ মন্থন কৰিছিল আৰু সেই সমুদ্ৰ মন্থনৰ সময়ত সাগৰ দলিৰ পৰা ওলাইছিল 14টা বহুমূলীয়া ৰত্ন। আৰু সেই সামগ্ৰীসমূহ কি কি তথা দুখ আৰু দৰিদ্ৰতা দূৰ কৰি ৰাখিব পৰা সেই সামগ্ৰীসমূহনো কি কি বলক জানি লওক। প্ৰথমতে হৈছে লক্ষ্মী দেৱীৰ মূৰ্তি। সমুদ্ৰ মন্থনৰ পৰা ওলাইছিল দেৱী লক্ষ্মী, গতিকে নৱবৰ্ষৰ শুভ ক্ষণত আপোনালোকৰ ঘৰত যদিহে লক্ষ্মী দেৱীৰ মূৰ্তি নাই তেনেহলে আপোনালোকে লক্ষ্মী দেৱীৰ নতুন মূৰ্তি এটা ঘৰলৈ নিশ্চয়কৈ আনিব লাগে। ইয়াৰ দ্বাৰা দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ ঘৰত নিশ্চয় হ'ব আৰু ধন সম্পত্তি তথা সমৃদ্ধি বৃদ্ধি পাব। দ্বিতীয়তে হৈছে পাৰিজাত গছ। সমুদ্ৰ মন্থনৰ সময়ত ঐশ্বৰিক পাৰিজাত ফুল তথা পাৰিজাত গছ ওলাইছিল। ঘৰৰ ওচৰত এই গছজোপা থকাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয় আৰু এই পবিত্ৰ উদ্ভিদৰ ফুলৰ সুগন্ধিয়ে আপোনাৰ ঘৰখন সদায় সুখেৰে ভৰাই তোলাৰ ক্ষেত্ৰত সহায় কৰে। তৃতীয়তে হৈছে অমৃত কলহ। সমুদ্ৰ মন্থনৰ সময়ত ওলাইছিল অমৃতৰ পাত্ৰ আৰু সেই অমৃত পাত্ৰলৈ ভগৱান ধনন্তৰীৰ আবিৰ্ভাৱ হৈছিল। সেইকাৰণে শুভ অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানত এই পাত্ৰৰ বিশেষ তাৎপৰ্য আছে। নতুন বৰ্ষটিৰ আৰম্ভণিৰ সময়ত এটা নতুন পাত্ৰ ক্ৰয় কৰি যদি আপুনি ঘৰলৈ আনি পানীৰে ভৰাই উত্তৰ দিশত ৰাখে তেনেহলে অত্যন্ত ভাল ফল লাভ কৰিব বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। চতুৰ্থবিধ হৈছে ঐৰাৱতৰ মূৰ্তি। সমুদ্ৰ মন্থনৰ সময়ত ওলাইছিল ঐৰাৱত নামৰ এবিধ বিশেষ হাতী। পিছত দেৱৰাজ ইন্দ্ৰই এই ঐৰাৱতক নিজৰ বাহন হিচাপে ব্যৱহাৰ কৰিছিল। নৱবৰ্ষৰ আৰম্ভণিতে শিল নাইবা স্ফটিকেৰে নিৰ্মিত হাতীৰ প্ৰতীক এটা আপোনালোকে ঘৰলৈ আনি ঘৰৰ উত্তৰ দিশত স্থাপন কৰিব পাৰে। পঞ্চমতে হৈছে পাঞ্চজন্য শংখ আৰু সাগৰৰ পৰা ওলোৱা 14টা ৰত্নৰ ভিতৰত এটা আছিল পাঞ্চজন্য শংখ। ভগৱান বিষ্ণুৱে এই শংখ নিজৰ সৈতে ৰাখিছিল। নৱবৰ্ষৰ শুভক্ষণ উপলক্ষে আপোনালোকে পাঞ্চজন্য শংখ এটা ঘৰলৈ আনি নিজৰ মন্দিৰত স্থাপন কৰি ৰাখিব পাৰে। সনাতন ধৰ্মত প্ৰকৃতিক কেৱল জীৱনৰ ভেটি নহয় বৰঞ্চ ঈশ্বৰৰ ৰূপ বুলিও গণ্য কৰা হয়। সেইকাৰণে শাস্ত্ৰ আৰু পুৰাণত দেৱ-দেৱীৰ বাসস্থান বুলি বিশ্বাস কৰিছে তথা বহুতো পবিত্ৰ উদ্ভিদৰ কথা উল্লেখ কৰা হৈছে। জীৱনৰ পৰা বাধা বিঘিনি দূৰ কৰি সৌভাগ্যৰ দুৱাৰ মুকলি কৰাৰ লগতে আধ্যাত্মিক শান্তি পোৱা তথা নিয়মিত পূজা কৰিলে আৰু এইসমূহ গছ যদিহে আপোনালোকে 2026 চনৰ আগতে ৰোপণ কৰিব পাৰে তেনেহলে আপোনাৰ দিনটো তথা আপোনাৰ জীৱনত খুব বেছি ভাল ফলাফল লাভ কৰিব বুলি জনা যায়। তেনেকুৱা প্ৰথমবিধ উদ্ভিদ হৈছে তুলসী। যদিহে আপোনালোকৰ ঘৰত তুলসী নাই তেনেহলে আপোনালোকে নতুন বছৰ অহাৰ আগতে তুলসী এজোপা ৰোপণ কৰিব পাৰে। হিন্দু ধৰ্মত তুলসীক আটাইতকৈ পবিত্ৰ উদ্ভিদ বুলি গণ্য কৰা হয় আৰু পৌৰাণিক বিশ্বাস অনুসৰি দেৱী লক্ষ্মী এনে এখন ঘৰত বাস কৰে যাৰ চোতালত তুলসীৰ গছ থাকে, য'ত সন্ধিয়া নিয়মিতভাৱে ঘিউৰ চাকি জ্বলোৱা হয় তথা তুলসীক পূজা কৰিলে বাস্তুৰ দোষ দূৰ হয় আৰু পৰিয়ালত অকাল মৃত্যুৰ ভয়ো নাইকিয়া হৈ যায়। কিন্তু দেওবাৰ আৰু একাদশীৰ বাহিৰে প্ৰত্যেক দিনাখনেই আপোনালোকে তুলসীক পানী আগবঢ়াব লাগিব। দ্বিতীয়তে হৈছে কলগছ। কলগছকো ভগৱান বিষ্ণুৰ প্ৰকাশ বুলি গণ্য কৰা হয়। বৃহস্পতিবাৰৰ দিনটোত কলৰ গছক পূজা কৰিলে বুটৰ দাইল আৰু গুৰ যদিহে আপোনালোকে আগবঢ়ায় তেনেহলে বৃহস্পতি গ্ৰহো খুব বেছি শক্তিশালী হৈ পৰে। যদিহে কাৰোবাৰ বিবাহ পলম হৈছে নাইবা শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে তেনেহলে কলৰ গছ ৰোপণ কৰিব লাগে আৰু পিছফালৰ চোতালত ৰোপণ কৰাটোক অধিক শুভ বুলি গণ্য কৰা হয়। তৃতীয়তে হৈছে আমলখি। পুৰাণৰ মতে ভগৱান বিষ্ণু আৰু ভগৱান শিৱ উভয়ে হৈছে আমলখি গছত বাস কৰে। কাতি মাহত আমলখি গছৰ তলত বহি যদিহে আপোনালোকে ভোজন নাইবা পূজা কৰে তেনেহলে চিৰন্তন পুণ্য লাভ কৰিব। ঘৰৰ উত্তৰ নাইবা পূব দিশত ৰোপণ কৰিলে ইতিবাচক শক্তিৰ সঞ্চাৰণ হয় আৰু স্বাস্থ্যৰ উপকাৰো পোৱা যায় বুলি বিশ্বাস কৰা হয়। চতুৰ্থতে হৈছে বেলগছ। বেলপাতৰ অবিহনে ভগৱান শিৱৰ পূজা কৰাটো অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। যদিহে কোনোবা মহাদেৱৰ ভক্ত আছে তেনেহলে আপোনালোকে বেলগছজোপা ঘৰত নিশ্চয়কৈ ৰোপণ কৰি লওক। বেলগছৰ গুৰিত দেৱী গিৰিজা, ডালত দেৱী মহেশ্বৰী আৰু ডালত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। ঘৰৰ চোতালত যদিহে এজোপা বেলগছ ৰোপণ কৰা হয় তেনেহলে ধন সম্পত্তি আৰু উদ্ভিদ সমৃদ্ধিৰ বাবে এক নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ নিশ্চিত হয়, লগতে ঘৰখনক দুষ্ট চকুৰ পৰা আপোনালোকে ৰক্ষা কৰি ৰাখিব পাৰিব।
এই পবিত্ৰ উদ্ভিদসমূহ আপুনি কেৱল ঘৰত ৰোপণ কৰিলেই নহব। যেনেকৈ এই পবিত্ৰ উদ্ভিদসমূহ আপোনালোকে ঘৰত ৰোপণ কৰিব, ঠিক তেনেকৈ কিন্তু পূজা কৰাটো খুব বেছি গুৰুত্বপূৰ্ণ। এই উদ্ভিদবোৰক আপোনালোকে পূজা কৰিবলৈ হলে কেৱল ধৰ্মীয় পৰম্পৰাই নহয়, ইতিবাচক শক্তি আৰু পৰিৱেশ সুৰক্ষা তথা মানসিক ভাৰসাম্যৰ মাধ্যমো। শাস্ত্ৰ অনুযায়ী যিসকলে এই পবিত্ৰ উদ্ভিদৰ সেৱা ভক্তিৰে নিয়মিতভাৱে সেৱা কৰে, তেওঁলোকে সুখ আৰু সমৃদ্ধি সৌভাগ্যৰ আশীৰ্বাদ লাভ কৰে। যদিহে আপোনালোকে ঘৰত যিকোনো গছ ৰোপণ কৰিম বুলি ভাবি আছে আৰু নৱবৰ্ষ অহাৰ আগতে আপোনালোকে গছ ৰোপণ কৰাটো খুব বেছি ভাল। গতিকে এই 5জোপা গছৰ ভিতৰত যিকোনো এজোপা গছ আপোনালোকে ঘৰত নিশ্চয়কৈ ৰোপণ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল গছৰ বিষয়ে কিছু কথা তথা নৱবৰ্ষৰ সময়ত কৰিবলগীয়া কেইটামান বিশেষ কথা। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহলে নিশ্চয়কৈ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।